মঙ্গলদৈ নিকটৱৰ্তী ৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নিশা চোৰৰ চাফাই অভিযান 16টা সৌৰশক্তি বেটাৰী 5টা ইনভাৰ্টাৰকে ধৰি প্ৰায় 10 লক্ষাধিক টকাৰ সামগ্ৰীলৈ উঠাও চোৰ ৰাইজৰ সন্দেহ চোৰে গাড়ী লৈ আহি তহিলং কৰে বিদ্যালয়ৰ আচবাব স্থানীয় ৰাইজে আৰক্ষীক উচিত তদন্ত কৰি চোৰ কৰায়ত্ব কৰিবলৈ দাবী জনোৱাৰ লগতে চৰকাৰক নৈশ চকীদাৰ নিয়োগ কৰিবলৈ দাবী জনায় চাওক 1961 চনতে স্থাপন হোৱা এই ৰাজঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় এই বৃহত্তৰ ৰাজঘাট অঞ্চলৰ বাবে স্বাভিমান স্বৰূপ আমি গৌৰৱ কৰোঁ এই বিদ্যালয়খনক লৈ আৰু আজি যোৱা নিশা যি দুৰ্বৃত্তই ইয়াতে তাণ্ডৱ চলালে মংগলদৈত জুবিন গাৰ্গ আহাৰ গৰিমালৈ এক শ্ৰেণীৰ দুৰ্বৃত্তই যি ঘটনা এই বিদ্যালয়খনত কৰিলে আমি একেমুখে এই বিদ্যালয়ৰ এই অঞ্চলৰ ৰাইজ হিচাপে আমি গৰিহণা দিছোঁ নিন্দা কৰিছোঁ আৰু ইয়াৰ প্ৰতিবাদ জনাইছোঁ লগতে ইতিমধ্যে আমি মংগলদৈ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ে যি আৰক্ষী প্ৰশাসন ইয়াতে পঠাইছিল তেওঁলোকে প্ৰাথমিক তদন্ত কৰি ইতিমধ্যে বিদ্যালয়ৰ পৰা গন্তব্যস্থানলৈ গুচি গৈছে আমি দৰং জিলা প্ৰশাসনক দাবী জনাইছোঁ যে অনতি পলমে অৰ্থাৎ প্ৰায় 24 ঘণ্টাৰ ভিতৰত তেওঁলোকে চোৰক বিচাৰি এই বিদ্যালয়ত কোনে চোৰ কৰিলে ইয়াৰ তদন্ত কৰিব লাগিব যদিহে তদন্ত নকৰে ইয়াৰ আগতেও বিভিন্ন প্ৰকাৰে এই বিদ্যালয়খনক ফেনকে হওক মটৰকে ভিতৰ কৰি বিভিন্ন চুৰি হৈছে আৰু আমি কিন্তু প্ৰশাসনক বিভিন্নবাৰ কোৱাৰ পিছতো তেওঁলোকে কিন্তু ইয়াৰ ওপৰত ব্যৱস্থা লোৱা নাই এইবাৰ কিন্তু প্ৰশাসন বহি থাকিব নোৱাৰিব আমাৰ স্পষ্ট দাবী ইয়াৰ পৰা আমি দাবী জনাইছোঁ যে এই 10-15 লাখ টকাৰ যি ক্ষতি 16টাকৈ বেটাৰী ৱেট মেচিনৰ সৈতে যিকেইটা বেটাৰীৰ মূল্য প্ৰায় 30,000 পৰা 40,000 টকা এটা মেচিনৰ মূল্য প্ৰায় 1 লাখ টকা এনেকুৱা 4-5টা মেচিন লৈ যায় যি প্ৰশাসনে দুষ্কাৰ্য চলাইছে যি দুৰ্বৃত্তই ইয়াতে দুষ্কাৰ্য চলাইছে এই আমি ইয়াৰ সচেতন যুৱক বা ৰাইজ হিচাপে আমি মানি ল'ব পৰা নাই আমি প্ৰশাসনক দাবী জনাইছোঁ যে তেওঁলোকে 24 ঘণ্টাৰ ভিতৰত দোষীক অৰ্থাৎ চোৰক তেওঁলোকে বিচাৰি উলিয়াওক আৰু তদন্ত কৰক আৰু যদিহে ইয়াৰ ওপৰত তদন্ত নহয় ছাত্ৰ ছাত্ৰীসকলক লৈ যায় কিন্তু জিলা প্ৰশাসনৰ সন্মুখত প্ৰতিবাদ কৰিবলৈ আমি বাধ্য হ'ম সেয়ে আমি প্ৰশাসনক দাবী জনাইছোঁ আপোনালোকে কম সময়ৰ ভিতৰত যি ব্যৱস্থা আমাৰ বিস্তৰ ক্ষতি হৈছে কাৰণ বিদ্যালয়খনৰ ওপৰত এতিয়া ইয়াৰ অঞ্চলৰ ৰাইজে যিহেতু বেয়াকৈ এটা নজৰ ৰাখিব আৰু আমি যিবোৰ সংস্থা বা NGO ইয়াত এই বস্তুবোৰ ডনেট কৰিছে সংস্থাবোৰৰ পৰা আমাৰ ৰাজঘাট হায়াৰ ছেকেণ্ডেৰী নাম কৰ্তন যাব যদি এইদৰে তেওঁলোকে চোৰে উপদ্ৰৱ চলাই থাকে গতিকে আমি এই মিডিয়াৰ যোগেদি জিলা প্ৰশাসনৰ আহ্বান জনাইছোঁ যিহেতু এজাহাৰ দিয়া হ'ব আৰু ক্ষীপ্ৰ গতিত এজাহাৰৰ তদন্ত কৰিবলৈ আমি জিলা প্ৰশাসনৰ আহ্বান জনাইছোঁ আচলতে সন্দেহ আমাৰ নহয় আমি বিচাৰোঁ যে এটা উচিত পুংখানুপুংখ তদন্ত হ'ব লাগিব আৰু যিমান দূৰৰে চোৰ নহয় ইয়াৰে যে ওচৰৰ কোনোবা ইনফৰ্মাৰ আছে সেইটো আমাৰ কিন্তু সন্দেহ হয় সেইটো আমাৰ অধিকাৰীৰে হওক আলেকজাৰীৰে হওক বা বিদ্যালয়ৰ কোনোবা ষ্টাফো থাকিব পাৰে আপোনালোকে আমাৰ সন্দেহে হৈছে কোন আছে কোনোবা ইনফৰ্মাৰ যোনেই নহওক যাতে পানী সোমাব নোৱাৰাকৈ এনেকুৱাকৈ তদন্ত হ'ব লাগে যোন আছে তেওঁক কিন্তু আমি 24 ঘণ্টাৰ ভিতৰত উলিয়াই প্ৰশাসনে ব্যৱস্থা ল'ব লাগিব অন্যথা কিন্তু ইয়াৰ প্ৰতিবাদ হ'ব নাই এইটোতো আজি প্ৰায় 10 বছৰমান আগতে আমাৰ ইয়াৰ পৰা প্ৰায় 15টা কম্পিউটাৰ একেদিনাই চুৰি কৰি লৈ গৈছে তাৰপিছত মটৰটো সঘনে চুৰি হৈয়ে থাকে মটৰ মোটামুটি আমাৰ প্ৰায় 15-20টা মটৰ অলৰেডি চুৰি হৈ গ'ল তাৰপিছত আকৌ এবাৰ স্কুলৰ কমন ৰুমৰ পৰা তাৰমানে আমাৰ কম্পিউটাৰ চুৰি হৈছে আৰু এইবাৰ তাৰমানে এইটো একদম মানে বৃহৎ এটা তাৰমানে আমাৰ ক্ষতি যে আমাৰ প্ৰায় মই ইয়াত লিখিছোঁৱেই প্ৰায় তাৰমানে আমাৰ সৰু ছোৱালীটো 16টা আমাৰ বেটাৰী ইয়াৰ পৰা চুৰি হৈ গৈছে তাৰ লগতে 5টা ইনভাৰ্টাৰ মেচিন আছে ছাউণ্ড বক্স 4টা আছে আৰু অলপ কিছু আমাৰ ছাত্ৰ ছাত্ৰী ইউনিফৰ্মৰ ডাঙৰ সৰু হোৱাৰ কাৰণে অলপমান কেইটামান আমাৰ মানে আছিলে সেইখিনিও আজি তাৰমানে যোৱা ৰাতি চুৰ কৰি লৈ গৈছে গতিকে এনেকৈ যদি এখন ৰাজহুৱা অনুষ্ঠানৰ পৰা এই বস্তুবিলাক এনেকৈ চুৰি হৈ থাকে তেনেহ'লে আচলতে এনেকুৱা অনুষ্ঠান জীয়াই থাকিব নেকি আৰু ইয়াত এতিয়া তাৰমানে এইবিলাক নিশ্চয় কোনোবা এটা দুষ্ট চক্ৰ এটা আছে আৰু এই দুষ্ট চক্ৰটোৱে তাৰমানে ঠিক এনেকুৱাকৈ তাৰমানে ৰাজহুৱা যিবিলাক প্ৰপাৰ্টি আছে তেওঁলোকে ধ্বংস কৰিছে আৰু ইয়াৰ বাবে আমি আচলতে প্ৰশাসনৰ ওচৰত আমি এটা আবেদন জনাইছোঁ যে তেওঁলোকে তাৰমানে আমাৰ এই বিদ্যালয়বোৰক বিশেষকৈ আমাৰ যিখিনি ৰাজহুৱা খণ্ডৰ বিদ্যালয় আছে তাক তেওঁলোকে এটা নিৰাপত্তা দিব লাগে আজি বহুত বছৰে হ'ল যে বিদ্যালয়বিলাকত নৈশ চকীদাৰ নাই আৰু এই নৈশ চকীদাৰ নোহোৱাৰ সুবিধাটো আচলতে এই দুষ্কৃতিকাৰীবিলাকে গ্ৰহণ কৰি আছে আৰু যাৰ কাৰণে নেকি আজি আমি যিটো এটা সমস্যাত ভুগিছোঁ আৰু যিটো আমাৰ এই ক্ষতি হ'ল আচলতে এই ক্ষতিটো আমি পতককৈ আমি পূৰাব নোৱাৰিম কাৰণ কিয় আমাৰ যিকেইটা স্মাৰ্ট ক্লাছৰুম আছিল এই স্মাৰ্ট ক্লাছৰুমকেইটা তাৰমানে এতিয়া সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে কাৰণ ছাত্ৰ ছাত্ৰী তাৰ পৰা যথেষ্ট উপকৃত হৈছিল সেই স্মাৰ্ট ক্লাছকেইটাৰ পৰা কিন্তু এতিয়া তাৰ তাৰমানে কোনো ফাংচনে নাই অকল মানে আমাৰ টিভিকেইটা লাগি আছে আৰু যে এই টিভিকেইটাও যে কোনোবা দিনে নিনিব তাৰ কিন্তু কোনো নিশ্চয়তা নাই সম্পত্তিখিনি আনুমানিক মূল্য কিমান মান সম্পত্তিখিনি মোটামুটিতো প্ৰায় 8-10 লাখ টকা হৈ যাব এতিয়া প্ৰশাসনক কি জনাব আপোনালোকে কথাটো আমাক নিৰাপত্তা লাগে তাৰমানে কাৰণ বিদ্যালয়ত নিৰাপত্তা লাগে কাৰণ এনেকৈ ধৰি লওক
আমি এটা তালাৰ ওপৰত বিশ্বাস কৰি থৈ যাওঁ কিন্তু সেই বিশ্বাসটো আজি আমাৰ ভংগ হৈ গ'ল গতিকে আমাক মুখ্য চকীদাৰৰ ব্যৱস্থা কৰক যাতে আমাৰ অকল আমাৰ বুলিয়ে নহয় তাৰমানে ঠিক আমাৰ নিচিনা যিবিলাক চৰকাৰী অনুষ্ঠান আছে প্ৰত্যেক অনুষ্ঠানতে এনেকুৱা কিছুমান সা সুবিধা আছে আৰু যদি প্ৰত্যেকখন স্কুলৰ পৰাই এনেকৈ যদি দুষ্কৃতিবিলাক বস্তুবিলাক লৈ গৈ থাকে তেনেহ'লে আমাৰ যি দুৰ্দশা হৈছে ঠিক একে নিচিনা অৱস্থা হয় সেইবিলাক স্কুলৰ নাই এতিয়া লিখিছোঁ এতিয়া আমি যাব ওলাইছোঁ অলৰেডি আমি থানাত ফোন কৰিলোঁ ফোন কৰোঁতে অচি ছাৰক ফোন কৰিলোঁ ছাৰে মানুহ পঠিয়াই দিলে তেওঁলোকে আহি ইয়াত চালে গোটেইখিনি প্ৰচেষ্টাটো লিখি লৈ গ'ল আৰু এতিয়া আমি যাব ওলাইছোঁ মংগলদৈৰ পৰা বাবুল মকছেদ আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24।